জাক জাক নানাৰঙী আলহী পক্ষীয়ে ভিৰ কৰিছে এতিয়া তিনিচুকীয়াৰ মাগুৰী মতাপং বিলত। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ কলৰৱে বিলখনত সৃষ্টি কৰিছে এক নান্দনিক পৰিৱেশৰ। ৰাজ্যত শীতৰ আগমনৰ লগে লগে বিলখনত বহু দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণে পুনৰ যেন প্ৰাণৱন্ত কৰি তুলিছে মাগুৰী বিলৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। প্ৰায় ৩০০তকৈও অধিক পক্ষীৰ আৱাসস্থলী তিনিচুকীয়াৰ মাগুৰী মতাপং বিলৰ নান্দনিক পৰিৱেশে আপোনাৰো মন প্ৰাণ সজীৱ কৰি তুলিব। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত থকা বিলখনত আপুনি নৌকা বিহাৰ কৰি বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী আলহী পক্ষী চোৱাৰ সুবিধা লাভ কৰিব। সেয়ে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মাগুৰী মতাপং বিলখনি চাবলৈ শীতকাল আৰম্ভ হোৱাৰ লগে লগেই আগমন ঘটে বহু দেশী বিদেশী পৰ্যটকৰ। হয়, এই মতাপং মাগুৰী বিলখন আপোনালোকে জানে যে বিশ্বৰ প্ৰসিদ্ধ মানে এখন বিল, আৰু এই বিলখনৰ বৰ্তমান এই বছৰ শীতৰ আগমনৰ লগে লগে যথেষ্টখিনি পশু পক্ষী আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত আমি দেখিবলৈ পোৱা চৰাইৰ ভিতৰত আছে তোমাৰ লেজাৰ এক্সাষ্টেণ্ট ষ্টক, কমন কোট, এনেকৈ আৰু এতিয়া নতুনকৈ আহিছে আমাৰ ইষ্টাৰ্ণ গাৰ্চুল, আৰু বিভিন্ন ধৰণৰ প্ৰজাতি কিংফিচাৰকে আদি কৰি ইয়াত চামফেন, ইয়াৰে গাৰ্বি, আৰু ইয়াততো প্ৰায় ১০০তকৈও অধিক বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পোৱা যায় বুলি শুনিছোঁ। হয়, মতাপং মাগুৰী বিলখনৰ ৩০০তকৈও অধিক দেশী বিদেশী পৰিভ্ৰমী চৰাই এই মাগুৰী বিলখন আৱাসস্থলী, আৰু ২০০তকৈও অধিক বিভিন্ন প্ৰজাতিৰ মাছ তথা বিলুপ্তপ্ৰায় মাছ এই মাগুৰী বিলখনত পোৱা যায়। হয়, মই এই মাগুৰী বিলখনত প্ৰায় আজি ৪-৫ বছৰ হ'ল এনেকৈ, আৰু যি আমাৰ ইয়াত পৰ্যটন থলী হিচাপে গঢ় লৈ উঠিছে, এই পৰ্যটন থলী হিচাপে গঢ় লৈ উঠোঁতে আমি দেখিছোঁ যে দেশ বিদেশৰ পৰা ইয়াত বিদেশী পৰ্যটক আমি দেখিবলৈ পাওঁ। গতিকে এই পৰ্যটন ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাওঁ, বা আমি যদি এই পৰ্যটন উদ্যোগটো যদি আমি ভালদৰে আমি আগবঢ়াই নিব পাৰোঁ, হয়তো ইয়াত আমি সংস্থাপিত হোৱাৰ এটা থল আছে বুলি মই ভাবোঁ। আৰু মই এইখন ২ নং পুৰণি মতাপং গাঁৱৰ মোৰ নাম শ্ৰী জয়ন্ত চাউৰক, আৰু মই তেনেকৈ ইয়াত প্ৰথমে আমাৰ এখন পৰিৱেশ উন্নয়ন সমিতি আছে, এই উন্নয়ন সমিতিৰ লগত মই জড়িত, আৰু এই উন্নয়ন সমিতিৰ যোগেদিয়ে মই এই মাগুৰী মতাপং বিলখন সংৰক্ষণ বা প্ৰচাৰৰ ক্ষেত্ৰত, বা আমাৰ যি অতিথি আপ্যায়নৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই ব্যৱস্থাৰ ক্ষেত্ৰত আমি কৰিবলগীয়াখিনি কৰি আহিছোঁ। হয়, উল্লেখ্য যে বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীৰ বিচৰণ কৰা বিলখনলৈ বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে, আৰু মাৰ্চ-এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে, আৰু এই সময়ভাগেই হৈছে বিলখনি চোৱাৰ উত্তম সময়। ইফালে মাগুৰী মতাপং বিলখনক লৈয়ে স্থানীয় লোকসকলৰ বহু প্ৰচেষ্টাত গঢ় লৈ উঠিছে এক গ্ৰাম্য পৰ্যটন উদ্যোগ। নৌকা বিহাৰ, পক্ষী নিৰীক্ষণ, বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতিৰ থলুৱা মাছ চোৱাৰ সুবিধা কৰি দিয়াৰ লগতে অৱসৰ বিনোদনৰ বাবে বিলখনৰ পাৰতে আছে কেইবাটিও কটেজৰ সুবিধা। এইসমূহ কাৰ্যাৱলীৰ পৰাই মাগুৰী মতাপং বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহু পৰিয়াল এতিয়া হৈ পৰিছে স্বাৱলম্বী। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল ১৮।